মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ অহা HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এনভাইৰনমেণ্টেল এডুকেশ্যনৰ পৰা 3 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। তোমালোকে এই ভিডিঅ'টো চোৱাৰ লগে লগে আৰু ভিডিঅ'ত দিয়া প্ৰশ্নসমূহ তোমালোকে আয়ত্ত কৰাৰ লগে লগে তোমালোকে পৰীক্ষাত মুঠ 12 নম্বৰ কমন পাবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো এনেকৈ বনোৱা হৈছে তোমালোকৰ যিকোনো পৰীক্ষাত তোমালোকৰ এই ভিডিঅ'ৰ পৰা 12 নম্বৰ তোমালোকে কেৰি কৰিবলৈ সহজ হ'ব। এই তোমালোকে ইতিমধ্যে তোমালোকৰ যিখন প্ৰশ্ন কাকত থাকিব তাতে সংজ্ঞা আৰু পাৰ্থক্য লিখা 1+2 এনেকুৱা থাকিব =3 4টা থাকিব, 4টা লিখিব লাগিব। কেতিয়াবা 8টা কেতিয়াবা 7টা দিয়া থাকিব, তোমাৰ 4টা লিখিব লাগিব। ইয়াতে মুঠ 12 নম্বৰ পাবা। ইতিমধ্যে মই তোমালোকৰ আগত 18 নম্বৰ আৰু 12 নম্বৰ তোমাৰ 30 নম্বৰৰ আনসাৰ হৈ যাব মুঠ 40 নম্বৰৰ ভিতৰত। আৰু এটা ভিডিঅ'ত দীঘল প্ৰশ্নসমূহ অহাকালি তোমালোকৰ আগত আলোচনা কৰিম। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। এই বিষয়বস্তুসমূহ লোৱা হৈছে HS ফাইনেল এক্সামিনেশ্যন ফাৰ্ষ্ট ইয়াৰৰ 2022, 2023, 2024, 2020 আৰু 2019ৰ প্ৰশ্ন কাকতসমূহৰ পৰা। পোনপ্ৰথমতে মই তোমালোকৰ আগত 2022ৰ প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। দেখা প্ৰথম প্ৰশ্নটো তোমালোকৰ এনেকুৱা হ'ব। 3 নম্বৰ প্ৰশ্ন থাকিব সংজ্ঞা আৰু পাৰ্থক্য লিখা যিকোনো 4টা থাকিব। 2+1 × 4 = 12 হ'ব। উৎপাদক আৰু উপভোক্তা পাৰ্থক্য দিছে 2024 আৰু 2022 বৰ্ষত আহিছিল প্ৰশ্নটি। দেখা উৎপাদক আৰু উপভোক্তাৰ বিষয়ে তোমালোকে দেখা। যিবোৰ উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে সেইবোৰক স্বপোষী উদ্ভিদ বা জীৱ বলে। স্বপোষী উদ্ভিদক উৎপাদক বলে। ইয়াতে দিছে যে নেক্সট দিছে তোমালোকে চোৱা, যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু ইহঁতে আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে তাক কি বোলে? উপভোক্তা বলে। এতিয়া পাৰ্থক্য দেখা। উৎপাদকে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে, কিন্তু উপভোক্তাই আহাৰৰ বাবে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তাৰপিছৰ প্ৰশ্নটো হ'ল ভূমণ্ডল আৰু জলমণ্ডল। ভূমণ্ডল হৈছে খনিজ দ্ৰব্য আৰু মাটিৰে গঠিত পৃথিৱীৰ উপৰিভাগৰ স্তৰ। আনহাতে জলমণ্ডল হৈছে দেখা জলমণ্ডলটো হৈছে সকলো ধৰণৰ জলসম্পদৰ উৎসক সামৰি জলমণ্ডল গঠিত হৈছে, যেনে মহাসাগৰ, সাগৰ, নদ নদী, হ্ৰদ, জলাধাৰ, হিমবাহ, মেৰু অঞ্চলৰ তুষাৰ স্তৰ আৰু ভূগৰ্ভস্থ পানী। এতিয়া দেখা তোমালোকে পাৰ্থক্যখিনি লৈ আহা। পাৰ্থক্য হ'ল পৃথিৱীৰ 71% পৃথিৱীৰ উপৰিভাগৰ 71% হ'ল জলমণ্ডল আৰু 29% হ'ল স্থলমণ্ডল। জলমণ্ডল পানীভাগ, আনহাতে স্থলমণ্ডল শিলাস্তৰৰ কঠিন ভাগ। নেক্সট হ'ল প্ৰদূষক আৰু প্ৰদূষণ। 2024 আৰু 2022 বৰ্ষত আহিছিল প্ৰদূষক। দেখা যিবোৰ পদাৰ্থই পৰিৱেশ প্ৰদূষিত কৰে তাক প্ৰদূষক বোলে। আনহাতে প্ৰদূষণ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা আমাৰ পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটে তাক প্ৰদূষণ বলে। এতিয়া পাৰ্থক্যলৈ যোৱাচোন। দেখা পাৰ্থক্যসমূহ হ'ল যে প্ৰদূষক হ'ল কিছুমান পদাৰ্থ যি অবাঞ্ছিত আৰু ক্ষতিকাৰক, আনহাতে প্ৰদূষণ হৈছে পৰিৱেশৰ ক্ষতিকাৰক অৱস্থা। এতিয়া তোমালোকে 2 নম্বৰলৈ অহা। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ একেবাৰে সৃষ্টি হৈ থাকে আৰু অফুৰন্ত সেইবোৰক যিবোৰ সম্পদ একেৰাহে সৃষ্টি হৈ থাকে আৰু অফুৰন্ত সেইবোৰক নৱীকৰণযোগ্য সম্পদ বলে, যেনে সৌৰশক্তি, বায়ুশক্তি, জলশক্তি, ভূতাপীয় তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপশক্তি, জোৱাৰ শক্তি, গেছ, জৈৱ পচন শক্তি,
জৈৱ ইন্ধন আৰু হাইড্ৰজেন। আনহাতে দেখা যি সম্পদৰ প্ৰকৃতিৰ মাজত আছে, দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু অফুৰন্ত নহয়, তাক অনৱীকৰণযোগ্য সম্পদ বোলে, যেনে জীৱাশ্ম ইন্ধন, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, তাৰপিছত পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম, থৰিয়াম আদি। এতিয়া তোমালোকে মূল পাৰ্থক্যখিনি লৈ আহাচোন। দেখা মূল পাৰ্থক্যত কোৱা হৈছে নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ কৰি থাকিলে কেতিয়াও শেষ হৈ নাযায়, আনহাতে অনৱীকৰণযোগ্য সম্পদ শেষ হৈ যাব। নেক্সট প্ৰশ্নটো হ'ল জৈৱ বিযোজনীয় আৰু জৈৱ অবিযোজনীয় বৰ্জিত পদাৰ্থ। উত্তৰ দেখা তোমালোকে যিবোৰ পদাৰ্থ প্ৰাকৃতিকভাৱে পৰিৱেশৰ লগত বা মাটিৰ লগত মিহলি হৈ যায় আৰু পৰিৱেশৰ কোনো ধৰণৰ ক্ষতি নকৰে, সেইবোৰ বৰ্জিত পদাৰ্থক জৈৱ বিযোজনীয় বৰ্জিত পদাৰ্থ বলে, যেনে উদ্ভিদৰ বাকলি, খাদ্যৰ পেলনীয়া অংশ আদি। তাৰপিছত দেখা যে যিবোৰ পদাৰ্থ পৰিৱেশত মিলি নাযায় বা পৰিৱেশে বা মাটিয়ে সহজে হজম কৰিব নোৱাৰে, সেইবোৰক জৈৱ অবিযোজনীয় বৰ্জিত পদাৰ্থ বলে, যেনে প্লাষ্টিক, পলিথিন আদি। এতিয়া পাৰ্থক্যলৈ আহা। জৈৱ বিযোজনীয় বৰ্জিত পদাৰ্থবোৰ দ্ৰুতভাৱে বিযোজন হয়, কিন্তু জৈৱ অবিয়োজনীয় বৰ্জিত পদাৰ্থবোৰ দ্ৰুতভাৱে বিয়োজিত নহয়। বিয়োজন হওঁতে বহু বছৰ সময় লাগে। এতিয়া মই তোমালোকৰ আগত 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লৈ উপস্থিত হৈছোঁ। দেখা ইয়াতে কৈছে পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰছিং 2022-2024 বৰ্ষত আহিছে। পথ ৰেখাংকন হ'ল ৰাস্তাত থকা কিছুমান বাতৰি বা নীতি নিৰ্দেশনা বহন কৰে। জেব্ৰা ক্ৰছিং পথচাৰী পাৰ হ'বলৈ ৰাস্তাত জেব্ৰাৰ পিঠিখনৰ নিচিনা কলা বগা ৰেখাংকন থাকে, এইবোৰক জেব্ৰা ক্ৰছিং বলে। পাৰ্থক্য পথ ৰেখাংকন 7 প্ৰকাৰৰ আৰু জেব্ৰা ক্ৰছিং 5 প্ৰকাৰৰ। এতিয়া মই তোমালোকৰ আগত নেক্সট বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ পাৰ্থক্য লৈ আহিছোঁ। 2024-2022 বৰ্ষত আহিছিল। দেখা বায়ুমণ্ডল প্ৰাণীক সুৰক্ষিত ৰাখিব পৰা এক গেছীয় আৱৰণে পৃথিৱীৰ চাৰিওপিনৰ পৰা পৰিবৃত কৰি ৰাখিছে। যি গেছীয় আৱৰণে পৃথিৱীত প্ৰাণীৰ অস্তিত্বক জীয়াই ৰাখিছে আৰু মহাকাশৰ প্ৰতিকূল পৰিৱেশৰ পৰা ৰক্ষা কৰিছে, এই গেছীয় আৱৰণক বায়ুমণ্ডল বলে। দেখা তাৰপিছত জীৱমণ্ডল হৈছে ভূপৃষ্ঠৰ ওপৰৰ স্তৰ য'ত জীৱসমূহে বৰ্তি থাকিব পাৰে। পাৰ্থক্য পৃথিৱীৰ চাৰিওফালে থকা পাতল গেছৰ আৱৰণেই হ'ল বায়ুমণ্ডল, আনহাতে জীৱমণ্ডল হ'ল পৃথিৱীক এটা তৰপ য'ত জীৱ থাকে। নেক্সট আন্তঃগাঁথনিমূলক কাৰক আৰু যান্ত্ৰিক কাৰক আছে। দেখা ওখৰা মোখৰা বাট পথ, কাৰিকৰীভাৱে শুদ্ধকৈ পথ নিৰ্মাণ নোহোৱা, ৰাস্তা ভগা ছিগা অৱস্থা আদিৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনা কাৰকসমূহক আন্তঃগাঁথনিক কাৰক বোলে। আনহাতে দেখা যে গাড়ীৰ যন্ত্ৰপাতিৰ বাবে হঠাতে হোৱা দুৰ্ঘটনাৰ কাৰকক যান্ত্ৰিক কাৰক বোলে। যান্ত্ৰিক কাৰকবোৰ হ'ল গাড়ীৰ যান্ত্ৰিক যন্ত্ৰপাতি বিজুতি, গাড়ীখন সঠিকভাৱে মেৰামতি নকৰা, আওপুৰণি যন্ত্ৰাংশ আদি। এতিয়া দেখা পাৰ্থক্য আন্তঃগাঁথনিমূলক কাৰক ৰাস্তা ঘাটৰ বাটৰ পথক বুজায়, আনহাতে যান্ত্ৰিক কাৰক যন্ত্ৰপাতিৰ ফলত সংঘটিত হয়।
নেক্সট হ'ল খাদ্য শৃংখল আৰু খাদ্য জাল দেখা 2024 আহিছিল, তোমালোকৰ সূত্ৰ হিচাপেও আহিব পাৰে। খাদ্য শৃংখল ফুড চেইন, যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা আনুক্ৰমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়। তাৰপিছত হ'ল খাদ্য জাল ফুড ৱেব, কিছুমান খাদ্য শৃংখল ইটো সিটোৰ সৈতে সংযোগৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্য জালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বলে। এতিয়া খাদ্য শৃংখলৰ উদাহৰণ, গছ বননি আদিক ফৰিঙে খায়, ফৰিঙক আকৌ সাপে খায়, সাপক আকৌ ইগলে খায়, ইগলক আকৌ মানুহে খায় আদি এনেধৰণৰ খাদ্য শৃংখল অটুট ৰাখে। খাদ্য জাল দেখা উদাহৰণ, মাছক ভেকুলী, মানুহ, মাছৰোকা সাপ আদি বিভিন্ন প্ৰাণীয়ে ভক্ষণ কৰে। সেয়ে মাছৰ খাদ্য শৃংখলটোক খাদ্য জাল হিচাপে বিবেচনা কৰা হয়। এতিয়া তোমালোকে পাৰ্থক্যলৈ আহা। পাৰ্থক্যখিনিত কোৱা হৈছে যে নম্বৰ 1, খাদ্য শৃংখল এক নিৰ্দিষ্ট ক্ৰম থাকে, কিন্তু খাদ্য জালৰ কোনো নিৰ্দিষ্ট ক্ৰম নাথাকে। 2, খাদ্য শৃংখলৰ ক্ৰম সৰল ৰৈখিক, আনহাতে খাদ্য জালৰ ক্ৰম শাখা বিন্যাসৰ দৰে হয় দেখা। তাৰপিছত দিছে ছিট বেল্ট আৰু হেলমেট। 2024 বৰ্ষত আহিছে ছিট বেল্ট বা নিৰাপত্তা বন্ধনী। ছিট বেল্ট বা নিৰাপত্তা বন্ধনী হ'ল মটৰ চালিত যান বাহনত আৰোহীয়ে সুৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ সৰঞ্জাম, যি সংঘৰ্ষৰ সময়ত বা হঠাৎ ব্ৰেক কৰাৰ সময়ত আৰোহীক ছিটিকি যোৱাৰ পৰা বা গুৰুতৰ আঘাতৰ পৰা ৰক্ষা কৰে। হেলমেট হ'ল এক প্ৰকাৰ প্ৰতিৰক্ষামূলক সৰঞ্জাম, যিয়ে মূৰক আঘাতৰ পৰা ৰক্ষা কৰাৰ কাৰণে পৰিধান কৰা হয়, বিশেষকৈ বাইক বা মটৰ চলোৱাৰ সময়ত। পাৰ্থক্য দেখা, ছিট বেল্ট শৰীৰত বা গাত ব্যৱহাৰ কৰে, আনহাতে হেলমেট মূৰত ব্যৱহাৰ কৰে। তাৰপিছত দেখা 2, বিধিমতে হেলমেটসমূহ ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ দ্বাৰা নিৰূপিত মান সম্পন্ন হোৱা জৰুৰী, আনহাতে ছিট বেল্ট ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ দ্বাৰা নিৰূপিত মানসম্পন্ন নহ'ব পাৰে। নেক্সট পাৰ্থক্যটো আহা। নেক্সট পাৰ্থক্যটো লোৱা হৈছে দেখা, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ বুকুত অহৰহ ঘটি থকা বিভিন্ন পৰিঘটনা আৰু কাৰুকাৰ্যৰ কাৰুকাৰ্যয়ে কি কৰে, হঠাতে সৃষ্টি হোৱা যিবোৰ দুৰ্যোগে জীৱন আৰু সম্পত্তিৰ বহুল পৰিমাণে ধ্বংসৰ সৃষ্টি কৰি জনজীৱনলৈ বিপৰ্যয় কঢ়িয়াই আনে, তাকে প্ৰাকৃতিক দুৰ্যোগ বুলিব পাৰি। যেনে ভূমিকম্প, বানপানী, ঘূৰ্ণীবতাহ, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰিৰ উদগীৰণ, খৰাং বা অনাবৃষ্টি, অতিবৃষ্টি, বনজুই, শিলাবৃষ্টি, হিমস্খলন, ছুনামি আদি। তাৰপিছত দেখা মানৱ সৃষ্ট দুৰ্যোগ। মানৱ সৃষ্ট দুৰ্যোগ হ'ল মানৱ জাতিৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিবোৰ দুৰ্যোগ সংঘটিত হয়, তাক মানৱ সৃষ্ট দুৰ্যোগ বোলে। ঔদ্যোগিক দুৰ্ঘটনা, বিমান আৰু ৰেল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, সাম্প্ৰদায়িক সংঘৰ্ষ, মহামাৰী, অগ্নিকাণ্ড আদিয়ে হ'ল মানৱ সৃষ্ট দুৰ্যোগ। এতিয়া এই দুই দুৰ্যোগৰ মাজত মই তোমালোকৰ আগত পোনপ্ৰথমতে পাৰ্থক্যখিনি কৈ লৈছোঁ, কাৰণ তোমালোকে আশা কৰি এইটো নাপাবা ইমান ধুনীয়াকৈ। প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ দ্বাৰা সম্পন্ন হয় আৰু মানৱ সৃষ্ট দুৰ্যোগ মানুহ তথা মানুহৰ কাৰ্যকলাপৰ দ্বাৰা সংঘটিত হয়। তাৰপিছত নম্বৰ 2, প্ৰাকৃতিক দুৰ্যোগ হ'ল
অপ্রত্যাহিত, আনহাতে মানৱ সৃষ্ট দুৰ্যোগ হ'ল প্ৰতিৰোধযোগ্য। প্ৰাকৃতিক দুৰ্যোগ পৃথিৱীৰ যিকোনো ঠাইত যিকোনো সময়তে সংঘটিত হ'ব পাৰে, আনহাতে মানৱ সৃষ্ট দুৰ্যোগ কিছুমান বিশেষ ঠাইত সংঘটিত হয়। তাৰপিছত হ'ল লাৰ্নাৰ্ছ লাইচেন্স আৰু মূল ড্ৰাইভিং লাইচেন্স। লাৰ্নাৰ্ছ লাইচেন্স দেখা, লাৰ্নাৰ্ছ লাইচেন্স হ'ল এটা অস্থায়ী আৰু সীমাবদ্ধ লাইচেন্স যি সংশ্লিষ্ট ৰাজ্যৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ বা জিলা কৰ্তৃপক্ষ আৰু আঞ্চলিক পৰিবহণ অফিচৰ দ্বাৰা জাৰি কৰা হয়। লাৰ্নাৰ্ছ লাইচেন্স পাবলৈ হ'লে ট্ৰেফিক আইন আৰু সাধাৰণ জ্ঞান সম্পৰ্কে সচেতন থকা দৰকাৰ। এতিয়া মই তোমালোকৰ আগত মূল ড্ৰাইভিং লাইচেন্সৰ বিষয়ে আলোচনা কৰিম। দেখা, কৰ্তৃত্বশীল প্ৰাধিকাৰীৰ দ্বাৰা জাৰি কৰা যি লাইচেন্সৰ দ্বাৰা নিৰ্দিষ্ট শ্ৰেণীৰ গাড়ী চলাব পৰা যায় তাকে ড্ৰাইভিং লাইচেন্স বোলা হয়। অসমত জিলা পৰিবহণ বিষয়াই ড্ৰাইভিং লাইচেন্স মঞ্জুৰ কৰে। এতিয়া এই দুটা লাইচেন্সৰ মাজত পাৰ্থক্য তোমালোকে অলপ লক্ষ্য কৰা। এক, ড্ৰাইভিং লাইচেন্স এটি বৈধ অধিকাৰ যাৰ দ্বাৰা যান বাহন চলাব পাৰে, আনহাতে লাৰ্নাৰ্ছ লাইচেন্স কোনো ছুপাৰভাইজাৰৰ তলত গাড়ী চলাওঁতে দিয়া হয়। তাৰপিছত লাৰ্নাৰ্ছ লাইচেন্স বৈধতা কম, আনহাতে মূল ড্ৰাইভিং লাইচেন্সৰ বৈধতা লাৰ্নাৰ্ছ লাইচেন্সতকৈ বেছি। তাৰপিছত আহিল বাধ্যতামূলক আৰু সতৰ্কীকৰণ পথচিহ্নসমূহ। পোনপ্ৰথমে বাধ্যতামূলক পথচিহ্ন দেখা, বাধ্যতামূলক পথচিহ্নবোৰ সাধাৰণতে ৰঙা সীমাৰ চিহ্নৰ সৈতে বৃত্তাকাৰ আকৃতিত থাকে, কিছুমান বাহিৰে নীলা ৰঙৰ। বাধ্যতামূলক চিহ্নৰ উলংঘন হৈছে এটা অপৰাধ। তাৰপিছত আহিল সতৰ্কীকৰণ পথচিহ্ন দেখা, সতৰ্কীকৰণ পথচিহ্নটো হ'ব যে সতৰ্কীকৰণ পথচিহ্ন আৰোহী সতৰ্কৰ কাৰণে ব্যৱহাৰ কৰা হয়। এই পথচিহ্নবোৰ ত্ৰিভুজ আকৃতিত ৰঙা সীমাৰ সৈতে সূচিত কৰা হয়। তাৰপিছত দেখা পাৰ্থক্য, বাধ্যতামূলক পথচিহ্ন সাধাৰণতে গোলাকৃতিৰ হয়, অৱশ্য দুটা চিহ্ন ক্ৰমে অষ্টভুজ আৰু ত্ৰিভুজ আকৃতিৰ, আনহাতে সতৰ্কীকৰণ পথচিহ্ন বেছিবোৰ ত্ৰিভুজ আকৃতিৰ। নাম্বাৰ 2, বাধ্যতামূলক পথচিহ্নৰ নিৰ্দেশনা ভংগ কৰিলে দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়, আনহাতে সতৰ্কীকৰণ পথচিহ্নৰ নিৰ্দেশনা ভংগ কৰিলে দণ্ডনীয় নহ'ব পাৰে। জিনগত জৈৱ বৈচিত্ৰ্য আৰু প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য 2023 বৰ্ষত প্ৰশ্নটি আহিছিল। পোনপ্ৰথমতে মই তোমালোকৰ আগত জিনগত জৈৱ বৈচিত্ৰ্য আলোচনা কৰিম। একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্যই হৈছে জিনগত জৈৱ বৈচিত্ৰ্য। এই জিনবোৰ বংশানুক্ৰমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে এনে এক ধৰণৰ বৈচিত্ৰ্য যিয়ে প্ৰজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ হ'ল কি, বাসমতী চাউল জহা চাউলতকৈ একেবাৰে পৃথক। দেখা, তাৰপিছত প্ৰজাতিগত বৈচিত্ৰ্য। প্ৰজাতিগত বৈচিত্ৰ্য অন্যান্য প্ৰজাতিসমূহতকৈ সম্পূৰ্ণভাৱে পৃথক। প্ৰজাতি বৈচিত্ৰ্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তি, যেনে ঘোঁৰা আৰু গাধ সম্পূৰ্ণ বেলেগ ধৰণৰ প্ৰজাতি। নেক্সট দেখা পাৰ্থক্য। জিনগত বৈচিত্ৰ্য বংশানুক্ৰমিকভাৱে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ থাকে, আনহাতে প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য একোটা প্ৰজাতিৰ মাজত আবদ্ধ হৈ থাকে। 2, জিনগত প্ৰজাতিয়ে আকাৰ আৰু ৰং
সোৱাদ আৰু গন্ধৰ দ্বাৰা অনুভৱ কৰিব পাৰি, কিন্তু প্ৰজাতি বৈচিত্ৰ্যগত প্ৰজাতিৰ মুঠ সংখ্যাৰ ওপৰত ভিত্তি বা নিৰ্ভৰশীল। মুখ্য প্ৰদূষক আৰু গৌণ প্ৰদূষক 2023 বৰ্ষত আহিছিল। মুখ্য প্ৰদূষক যিবোৰ প্ৰদূষক এবিধ চিনাক্ত কৰিব পৰা উৎসৰ পৰা প্ৰত্যক্ষভাৱে নিৰ্গত হয় আৰু খৰতকীয়াভাৱে পৰিৱেশত বৰ্তি থাকে সেইবোৰক মুখ্য প্ৰদূষক বোলে। উদাহৰণ ছালফাৰৰ অক্সাইড, নাইট্ৰজেনৰ অক্সাইড, হাইড্ৰ'কাৰ্বন আদি। এতিয়া গৌণ প্ৰদূষক লৈ আহা। গৌণ প্ৰদূষকত কোৱা হৈছে যে মুখ্য প্ৰদূষকৰ পৰা সৃষ্ট হোৱা প্ৰদূষকবোৰক গৌণ প্ৰদূষক বোলে। গৌণ প্ৰদূষক ৰাসায়নিক বা প্ৰাকৃতিক কাৰণত এনে প্ৰদূষক সৃষ্টি হয়। উদাহৰণ সূৰ্যৰ পোহৰত হাইড্ৰ'কাৰ্বন আৰু নাইট্ৰজেন অক্সাইডৰ বিক্ৰিয়া ঘটি পেৰক্সি এচিটাইল নাইট্ৰেট PAN নামৰ গৌণ প্ৰদূষক সৃষ্টি হয়। এতিয়া দেখা পাৰ্থক্য। মুখ্য প্ৰদূষক মাত্ৰ এবিধ চিনাক্ত কৰিব পৰা উৎসৰ পৰা নিৰ্গত হয়, আনহাতে গৌণ প্ৰদূষক মুখ্য প্ৰদূষকৰ পৰা নিৰ্গত হয়। মুখ্য প্ৰদূষক খৰতকীয়াকৈ সংগঠিত হয়, আনহাতে গৌণ প্ৰদূষক কি হয় মুখ্য প্ৰদূষণৰ নিচিনা খৰতকীয়াকৈ নহয়। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, মই আৰু তিনিটা 2023 দুটা আছে আৰু তোমাৰ 20 আৰু 19 প্ৰশ্ন ৰখি গ'ল। মই আৰু এটা ভিডিঅ' কৰিব লাগিব, যিটো ভিডিঅ'টো দীঘল হৈছে। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰোঁ। থেংক ইউ ছ' মাছ।